দ্বিতীয় বস্তুটো হ'ল কালি নাগৰিক সভাই খুব সুন্দৰকে এটা বস্তু কৈছে যে সঁচাকে অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগে আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগে এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু এছচি মানুহৰ কাৰণে সংৰক্ষিত হ'ব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম গতিকে কালি আপোনাৰ যেটো বোধে প্ৰথম প্ৰস্তাৱটোৱে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ হ'ব লাগে তো এই কথাটো আমি সমৰ্থন কৰিছো আৰু অসম চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অন্যতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো এটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী এটো আমাৰ নাগৰিকসকলৰ দাবী আৰু এটো বিধায়ক হিচাপে অখিল গগৈৰ দাবী আৰু এটো শিৱসাগৰৰ ৰাইজৰো দাবী যে অতি সোনকালে 6 জনগোষ্ঠী মৰাণ মটক আহোম চতিয়া চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী আদিবাসী এখেতসকলক এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে কলিতাসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে তেওঁলোককো কৰিব লাগে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেওঁলোকো আৰু ঠিক তেনেকে নাথ আৰু যোগীসকলে কৰি আছে তেওঁলোকৰ কাৰণে কৰিব লাগে আৰু তাৰ পাছত জনজাতি আৰু অনুসূচিত জাতি এছচি আৰু এছটি তেওঁলোকৰ কাৰণে বিধানসভা লোকসভা চাকৰি শিক্ষা এই আটাইবিলাকতে আসন সংৰক্ষণ যেতিয়া হৈ যাব তেতিয়া অসমীয়া মানুহ সুৰক্ষিত হ'ব গতিকে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী উত্থাপন কৰিছে তাৰ লগতে মই লগত দুটা জনগোষ্ঠীক যোগ কৰি দিছো কলিতাসকল আৰু নাথযোগীসকল এখেতসকলৰ জনজাতিকৰণ হ'ব লাগে আৰু এছটি আৰু এছচিৰ কাৰণে আসন সংৰক্ষণ হ'ব লাগে এই দাবী উত্থাপন কৰিছো আৰু উত্থাপন কৰি অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে যে ইয়াৰ পাছত এখন খিলঞ্জীয়াৰ খিলঞ্জীয়াৰ সকলো খিলঞ্জীয়া মানুহৰ ইয়া হিন্দু হওক মুছলমান হওক সকলো খিলঞ্জীয়া মানুহৰ এক গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে মই ভাবো এটো এটা সঠিক সিদ্ধান্ত উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে উজনি অসমৰ নহয় নামনি অসমৰ বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছো আমি সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব নেতৃত্বত আমাৰ মাজত বাকিবিলাকৰ বহুতৰ ডিফাৰেন্স এটাই হ'ল যে বাকিবিলাকে প্ৰভুত্ব বুলি কয় প্ৰভুত্ব শব্দটো আনডেমক্ৰেটিক বুলি মই ভাবো সেইকাৰণে আমি কৈছো খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এটো কনফাৰ্ম আৰু যেহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ আৰু নাগৰিক সভাই গণসমাৱেশৰ আয়োজন কৰিছে ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকে আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছো অসমীয়া জাতিৰ জাতীয় জাগৰণ যাত্ৰা এই জাতীয় জাগৰণ যাত্ৰাত আমি বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এনআৰসিখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু এনআৰসিখন সম্পূৰ্ণ কৰি এনআৰসিত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন অসমীয়া
নামৰ এখন আইডেন্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেন্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়, যাৰ NRCত নাম থাকিব। আৰু যাৰ এই অসমীয়া নামৰ আইডেন্টিটি কাৰ্ডখন নাথাকিব, তেওঁকে বিদেশী বুলি আমি লগে লগে চিনাক্ত কৰিব পাৰিম আৰু তেওঁক বহিষ্কাৰ কৰিব পাৰিম। এই দাবী আমি উত্থাপন কৰিম, 1 নম্বৰ। 2 নম্বৰ, 6 জনগোষ্ঠী আৰু কলিতা আৰু নাথসকলৰ জনজাতিকৰণৰ আমি দাবী উত্থাপন কৰিম। 3 নম্বৰ, আমি অসমক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবৰ কাৰণে ভাৰতৰ সংবিধানৰ 371 ক 371A 371 ক অনুচ্ছেদ বা আৰ্টিকল অসমত কাৰ্যকৰী কৰি অসমৰ মাটিৰ ওপৰত অসমৰ অধিকাৰ আৰু অসমৰ মাটিৰ তলত থকা তেল, কয়লা, চূণশিল অৰ্থাৎ খনিজ পদাৰ্থৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে ভাৰতৰ সংবিধানৰ যিটো একমাত্ৰ আপোনাৰ 370 নাইকিয়া কৰি দিয়াৰ পাছত একমাত্ৰ যিটো আছে 371 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰে।